আজিৰ দিনটো আৰম্ভণি কৰিছোঁ চিয়া সিড লগত অলপমান নেমু আৰু গৰম পানীৰ সৈতে। গুড মৰ্নিং গাইজ। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব একেবাৰে শেষৰলৈকে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। আৰু আজি আমাৰ ঘৰত পূৰা উখল মাখল পৰিৱেশ চলি আছে। কি হৈছে কি কথা মই লাহে লাহে জনাই আছোঁ। এতিয়া মই গা পা ধুই মানে অকল ওপৰখিনিহে ৰেডি হৈছোঁ, কাপোৰ কানি উলিয়াই থৈছোঁ, পিন্ধিমহে। এফালে এতিয়া ৰ'ব দেখাই আছোঁ, এযোৰ মেখেলা চাদৰ মই উলিয়াই থৈছোঁ, এযোৰ মই পিন্ধিম অলপ পিছতকৈ, এযোৰ। তাৰপিছতে আৰু কি হৈছে সেইটো মই জনাই আছোঁ। আজি মানে আমাৰ ঘৰতে প্ৰগ্ৰেম এটা হৈছে, কিন্তু আমাৰ ঘৰৰ প্ৰগ্ৰেম নহয়, এইটো আমাৰ ঘৰৰ সন্মুখৰ খুৰা খুৰীহঁতৰ ঘৰৰ প্ৰগ্ৰেম। মানে খুৰা খুৰীহঁতৰ সৰুজনী বোৱাৰীৰ মানে আজি 7মহীয়া ভাত খুৱাব, মাকৰ ঘৰৰ পৰা মানুহ আহিছে। সেই প্ৰগ্ৰেমখিনি মানে খুৰাহঁতৰ ঘৰতে কৰা কথা আছিলে, কিন্তু মানে আমাৰ এওঁ ক'লে যে আপোনালোকৰ ঘৰততো জেগাটো অলপ ঠেক হ'ব, সেইটো কাৰণে আমাৰ ঘৰত যিহেতু জেগা আছে আমাৰ ঘৰতে কৰক, খোৱা বোৱাখিনি ৰন্ধা বঢ়াখিনি। এতিয়া মানে ৰাতিপুৱাৰ পৰা সেইখিনি ৰন্ধা বঢ়া কৰি আছে, খোৱা বোৱা চব ইয়াতে হ'ব। বাকী সিহঁতৰ আলহী অহা ষ্টাৰ্ট হৈছে আৰু তাকে এতিয়া ময়ো ৰেডি হওঁ। আজি যিহেতু দেওবাৰ, মাজনী আবাকাছৰ ক্লাছলৈ গ'ল, এওঁ বৰ্তমান ঘৰতে আছে। তেওঁ ডিউটিলৈ জানো যায় নে নাযায়, ঘৰতে সন্মুখতে যিহেতু নিজৰ নহ'লেও ন আনৰ হ'লেও প্ৰগ্ৰেমটো হৈছে, সেইকাৰণে অলপ লাগি মেলিও দিব লাগে। তেওঁ আছে তাতে, বেটাও আছে, মাও ৰাতিপুৱাৰ পৰা সেইবিলাকতে ব্যস্ত হৈ আছে। মানে যিহেতু যে আলহী দুলহী আহিছে সিহঁতৰ আমাৰ ঘৰতে বহিছেহি ন, ইয়াতে খোৱা বোৱাখিনি যিহেতু হ'ব, বনায়ো আছে, সেইটো কাৰণে। তাৰপিছতে মোৰো বাকী দুই এটা কাম বন হ'ল, বাকীবোৰ আৰু কৰিমহে। ব্ৰেকফাষ্ট মই কৰা নাই, ব্ৰেকফাষ্টটো মই বনালোঁ। আজি আকৌ মাজনী আৰু বেটাই পানী দিয়া ভাত খাইছে। কালিয়ে কৈ থৈছিলে বোলে মা পানী দিয়া ভাত খাম। এনেইতো মানে এদিন পানী দিয়া ভাত খাবলৈ মানে সময় নাপায়, কিন্তু খাম বুলি ক'লে সিহঁতক সেয়া দিলোঁ। আমালৈ ৰুটি চব্জি বনাই থৈছোঁ, মই খামগৈহে, খোৱা মেলা নাই আৰু। বহুত বেছি গৰম লাগিছে, আজি ৰ'দটো বহুত দিছে। তাকে মেখেলা চাদৰযোৰ মানে বোলো অকণমান সময় পিছত পিন্ধিম, এতিয়া এনেকৈ ওলাই লৈছোঁ। ব্ৰেকফাষ্ট চেকফাষ্ট কৰি লওঁ, তাৰপিছত ৰেডি হ'ম। আৰু সিহঁতৰো মানে বাকী আলহী অহা নাই ইমান, বহুত মানুহ মতা নাই চাগে। খুৰীয়ে কোৱাৰ মতে ওচৰ চুবুৰীয়া আমাৰ যিখিনি মানুহ সেইখিনিহে মাতিছে, আৰু বোৱাৰীগৰাকী মানে মাকৰ ঘৰৰ ফালৰ মানুহখিনি আহিছে, বাছ সিমানেই। আৰু আমাৰ এইখিনি জেগাত হৈ যাব, সেইটোৱে কথা। তাকে এতিয়া ৰেডি হৈ মেলি আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু বাহিৰত কি কি মানে কৰি আছে সেইখিনিও আপোনালোকক মই দেখাই আছোঁগৈ। তাৰ আগতে এটা বস্তু দেখাই লওঁ। এইফালে ক'ত গ'ল হয়তো, বোৱাৰীগৰাকী যিহেতু 7মহীয়া ভাত খুওৱা, তাইকতো কিবা এটা দিব লাগিব, সেইটো কাৰণে চাদৰ এখন অনোৱাইছিলোঁ। কিনো দিম এইখিনি সময়ত, সেয়াই আৰু। এইখন চাদৰ আকৌ এওঁ পচন্দ কৰি আনিছে দেই। আমাৰ এওঁৰ মানে পচন্দবিলাক ভাল, তেওঁ বৰ ধুনীয়া পচন্দ কৰিব জানে। বৰ ধুনীয়া লাগিছে চাদৰখন। এখন চাদৰ, এখনকে তাইক দিম। বাকী এওঁ মানে এওঁ নাজানে ন ইমানকৈ কি কাঁহী বাতি। কালি মোক কৈ আছিলে কাঁহী বাতি এযোৰ আনো নেকি। মই বোলো কাঁহী বাতিটোতো বাচ্চা হোৱাৰ পাছতহে দিয়ে, বাচ্ছাৰ হুডি বা হেৰিয়ত বেবীটোকহে দিয়ে, এতিয়াতো তাইকহে দিব লাগে। সেইকাৰণে বোলো চাদৰ এখনকে আনক, সেইখন তেওঁ পচন্দ কৰি আনিছে। তাইক মই দিবলৈ যাম সিহঁতৰ ঘৰলৈ, মই ৰেডি হৈ মেলি। এতিয়া বাহিৰত কোনে কি কৰি আছে ব'লক চাব। আৰু এইফালে সকলোবিলাক হৈ আছে, আলহী। তাৰপিছতে এইফালে খানা বনাই আছে, এইফালে মাংস বনাই আছে ন, মাংস মাছ সকলোবিলাক ৰেডি কৰি আছে। এইফালে পাচলি কাটি আছে, এইফালে খুৰাও বহি আছে, এইফালে আমাৰ ওচৰৰ খুৰী, তাৰপিছতে এয়া মামা, এইফালে এজন ভাইটি হয়, বহক। এয়া পিঠা চাহ চলি আছে, পিঠা চাগে গাঁৱৰ পৰা আহিছে ন, লাৰু পিঠা। বোৱাৰী ঘৰৰ পৰা আহিছে, বোৱাৰী খুৰা কোন?
অঁ হয় নেকি? মই নাজানো নহয়, আকৌ চিনিয়ে নাপাওঁ। অঁ অহা নাই ইমান ন? বহক। তাকে আপোনালোকে লাগি থাকক দিয়ক। মই খাম দিয়ক, মই অকণ পিছত খাম, আপুনি থাকচোন। মামা বহক। কেতিয়া আহিলে? হয় নি? ভাইটি হেৰি উপমাৰ দাদা ন? অঁ এয়া বোৱাৰী দাদা হয়, মই আৰু ভালকৈ চিনি নাপাওঁ ন? তাকে এফালে মিক্সি চলাই আছে, বহুত বেছি শব্দ। তাকে হা মই একো শুনা পোৱা নাই বাহিৰত। এইটো মিক্সিটো চলাই দিলে মই একো গম পোৱা নাই। তাকে ব্ৰেকফাষ্টটো কৰি লওঁ, এওঁকো দি লওঁ, তাৰপিছতে আৰু কাপোৰ পিন্ধিমগৈ। আকৌ লগ পাই আছোঁ। আৰু গাইজ এতিয়া মই মেখেলা চাদৰ পিন্ধি পূৰা ৰেডি। এইযোৰ বহুত পুৰণা হয় কাপোৰযোৰ, মানে মেখেলা চাদৰবোৰ বহুত বেছি পিন্ধা নহয় যে, সেইকাৰণে মানে নতুনেই হৈ থাকে আৰু কিবা অকেজনেলিহে মানে পিন্ধা হয় মেখেলা চাদৰবিলাক। এইযোৰ বহুত দিনৰ আগতে কিনা কাপোৰ। এতিয়া ওলাই মেলি ল'লোঁ, সিহঁতৰ ঘৰলৈ যাওঁ, মাত এষাৰ দি থৈ আহোঁ, তাইকো গিফ্টটো দি থৈ আহোঁ। আৰু বেটা এফালে বিচনাত পৰি পৰি মানে টিভি চোৱাত ব্যস্ত, আৰু মাজনীও যাব মোৰ লগত। সিহঁতৰ আলহী দুলহীবিলাক আহিছে প্ৰায়বিলাক। তাকে বোলো ময়ো একেবাৰে মাতষাৰ দি আজৰি হৈ আহোঁগৈ আৰু। অঁ শুন, ঐ সি নাযায় নি? সি নালাগে দিয়া, ৰিমটটো নাখায়। ৰিমট খায় কেনে? এজনী আমাৰ মাজনী ক্লাছৰ পৰা আহিলেগৈ। এনেকৈ বহি আছোঁ কাপোৰ চাপোৰ নোহোলাকৈ। অঁ নালাগে দিয়া, সিহঁতৰ ঘৰলৈ গৈ দেখাই আছোঁ বলক। অঁ এচিটো লাগি থাকক নে? অঁ দেখাই আছোঁগৈ বলক, গৈ আছোঁ। গাইজ এইটো খুৰীহঁতৰ ঘৰ, আমাৰ ঘৰৰ সন্মুখতে। এইটো খুৰীহঁতৰ ঘৰ, এইটো আমাৰ ঘৰ। এইফালে চলি আছে, এয়া বনাই প্ৰায় হৈছে আৰু ভাতটো বাকী আছেগৈ চাগে। আৰু এইফালে কথা পাতি বহিয়ে আছে বাৰু, এয়া হ'বলগীয়া দেউতাক। তাকে কৈ আহোঁ, এই দুখোজমানহে, ধৰাচোন দিয়া। আহা ওপৰলৈ উঠিব লাগিব। এইজনী আমাৰ বোৱাৰী, মাক হ'ব ওলাইছে। আপোনালোকে আশীৰ্বাদ কৰিব দেই, ভালে কুশলে যেন চব হয় ন। আহিলে এয়া আমাৰ বোৱাৰী মাক। কেতিয়া পালেহি? এতিয়া নে? মায়েকে আৰু বোৱাৰীকে উঠাটা। দাদাই পচন্দ কৰি আনিছে, দাদাই কৈছে বোলে মই আনি দিম দিয়া, তুমিতো কিয় যাব লাগে। তাৰপৰা তেওঁ পচন্দ কৰি আনিছে। এজনী আমাৰ খুৰী, আমাৰ হ'বলগীয়া আইতা। এজনী আমাৰ খুৰী, এইটো এটা এগৰাকী বিয়নী। এয়া মানে বোৱাৰী মাক, এয়া হেৰি ল'ৰা মাক, ছোৱালী মাক, ল'ৰা মাক। এতিয়া আমাক চাহ দিছে, আমি চাহ খাওঁ। খুৰী কাম কৰি কৰি ভাগৰি গৈছে। এইফালে চাহ দিছে, গাঁৱৰ পৰা অনা পিঠা, মানে গাঁৱৰ পৰা আহিছে লাৰু পিঠা চাহ। তাৰপিছতে এয়া বৌয়েক, এগৰাকী বৌয়েক। টিকলি ক'লৈ গ'ল? অঁ টিকলি আহা গ'লে এজনী নামটো কৈ দিয়া আকৌ। ধিয়াৰা কলিতা। কোন ক্লাছত পঢ়িছে কৈ দিয়া? ক্লাছ 2ত পঢ়িছে ধিয়াৰা। হেৰি কি বুলি কয়, এতিয়া কোনখন স্কুলত? নৰ্থ ইষ্টত পঢ়িছে এতিয়া ন। আজি খুৰীৰ হেৰি ন,
চাহ খাই লওঁ এতিয়া মাজনী খাওঁ এই ভণ্টিক মই চিনি পোৱা নাই দেখিছিলোঁ নেকি দেখা নাই নেকি আজি উপমা হেৰিয়ত অঁ তাকে মই পাইছোঁতো লগ তাইক থ'ব আহিছিলা ন এতিয়া থ'ব আহিছিলা তাক থ'ব আহিছিল তাইৰ লগতে অঁ ঠিকে মই দেখিছোঁ সেইকাৰণে লাগিছে আকৌ এইফালে এতিয়া খাব বহিছে এইফালে আলহী সেইফালে আমাৰ ওচৰ খুৰীহঁত সকলো বহিছে বাবা মামা বাবা মামা বুলি দিলে মামা মিন্স মামা মামা চবৰে মামা মামা মানে এইটোক দিব লাগিব চবৰে মামা ৰাজহুৱা মামা এতিয়া বাহিৰত চবেই খাবলৈ বহিছে মই ৰুমলৈকে গুচি আহিলোঁ ভাগৰো লাগিছে অলপ বোলো বহি লওঁ মোক খাবলৈ কৈছিলে মই বোলো এতিয়া নাখাওঁ অলপ পিছত কেনে খাম আমাৰ ইহঁতি খাই মেলি লওক আৰু আলহীখিনিও অলপ বহিছে ওচৰ চুবুৰীয়াও দুই এজন আহিছে তেনেকৈ গোটেই মানুহখিনি অহা নাই এতিয়ালৈকে অৱশ্যে 2:30 বাজিলে কিয় অহা নাই জানো দেৰিকৈ আহিব নেকি সেয়াই আৰু সব জেগাৰে নিয়মবিলাক অলপ বেলেগ বেলেগ আমাৰ আপাৰৰ ফালেও নিয়মটো অলপ বেলেগ লোৱাৰৰ ফালেও নিয়মটো অলপ বেলেগ তাকে মই সুধিছোঁ এতিয়া মানে যোনগৰাকী হ'বলগীয়া মাক মানে বোৱাৰীগৰাকীক তাইকটো এক্সট্ৰাকৈ দিব লাগে মানে স্পেচিয়েলি যিহেতু আজি তাইৰে দিন আমাৰ সেইফালে আকৌ সেনেকুৱা নহয় আমাৰ সেইফালে অলপ বেলেগ হয় মানে যোনগৰাকী হ'বলগীয়া মাক তাইক মানে স্পেচিয়েলি ধুনীয়াকৈ কাঁহৰ কাঁহীত ধুনীয়াকৈ মাছ মাংস ভাত চববিলাক সজাই মেলি এক্সট্ৰাকৈ মানে সেৱা চেৱা কৰি খাবলৈ দিয়ে ইয়াত সেনেকুৱা নহয় দেখোন মানে তাইকো একেলগতে আলহীৰ লগতে সেনেকৈয়ে বহিব দিছে সেনেকৈয়ে খাইছে তাতে নাজানো আৰু কিয় সেনেকুৱা বা তেওঁলোকৰ নিয়ম চাগে এনেকুৱাই আমাৰ সেইফালে অলপ বেলেগ স্পেচিয়েলি ধুনীয়াকৈ মানে মাক হ'বলগীয়া মাক দেউতাক দুইজনকে বহুৱাই ঘৰৰ মানুহে মাকহঁতে সেৱা চেৱা কৰি ধুনীয়াকৈ খাবলৈ মেলিবলৈ দিয়ে আৰু আমাৰ ফালে সেনেকুৱা আমাকো সেনেকৈয়ে দিছিলে সেয়ে চবফালে বেলেগ বেলেগ তাকে অকণমান পিছত গৈ ময়ো খামগৈ আৰু বহিম গৰমৰ কাৰণে বেছি ভোকো লগা নাই বাৰু তাতে গাখীৰ চাহ একাপো খাই দিলোঁ যে সেয়াই আৰু আমাৰ চাৰ্লিকো মই ভাত দিলোঁ তাৰপিছতে এতিয়া আৰু আছোঁ আৰু এনেকৈ বাকী আলহীখিনি আৰু কোনোবা আহিলে মানে দেখাম আৰু আপোনালোকক আজিৰ দিনটো সেনেকৈ মানে গৈছে আৰু এতিয়ালৈকে বৰ্তমান স্কুল বন্ধৰ কাৰণেহে বাৰু নহ'লেতো আৰু বহুত মানে দৌৰা-দৌৰি লাগিলেহেঁতেন আজিৰ দিনটোত দেওবাৰ দিনটো ল'লে মানে কিবা এটা পাতিলে অলপ সুবিধাও হয় বাৰু এওঁ বোলে ডিউটি গধূলিকেহে যাব আৰু সেয়াই নহ'লে বাচ্ছা পাৰ্টি কি কৰি আছা তোমালোকে কি খেলিছা পকেমন কাৰ্ড কিমান থাকিবা না যাবাগৈ আজি থাকিবা না যাবা স্কুল আছে কাইলৈ অ' দেহা উঠা এতিয়া আমি বহিছোঁ খাবলৈ আমাক দিছে মাছ মাংস চব লাহে লাহে দি আছে এবাৰ মই এইফালে বহিছোঁ এইফালে আমাৰ ওচৰৰ আলহীবিলাক বহিছে এইফালে আইতাহঁতকো দেখাই দিছে ধুনীয়াকৈ মই কাষৰ নাখাওঁ খাইছেনে বঢ়িয়া হৈছে ইফালে আমাৰ বাইদেউ বহিছে দিনা এফালে চোৱা ইফালে লেট গাড়ী অঁ খুৰী এফালে চাওক খুৰী এফালে চাওক কেনেকুৱা হৈছে মজা ইফালে কিমান এফালে চোৱা হে গাইজ এতিয়া বহুত দেৰিকৈ আকৌ লগ পাইছোঁ এতিয়া গধূলি 8টা বাজি গ'ল 8:15 হ'ল
মানে অথনি তেওঁলোকৰ প্ৰগ্ৰেমখিনি যিখিনি চলি আছিলে 5টা 5:30মান বজালৈকে মানুহ আহিয়ে থাকিলে, খাই মেলি গ'ল। তাৰপিছতে এইখিনি যিমানবোৰ চাফ চাফাই কৰিব লগা আছিলে সেইখিনিও কৰিলে গোটেইবিলাক যিমানখিনি পাৰে আৰু। অলপমান এতিয়া বস্তু আছে আমাৰ ইয়াতে, কাইলৈ নিব বোলে যোনবিলাক চেয়াৰ আৰু বাৰ্ণাৰ তেনেকৈ ধৰণে সেইখিনি ইয়াতে ৰাখি থৈছে, এইবিলাক চেয়াৰ হেৰি। তাৰপিছতে মোৰ ফুলৰ টাববিলাকো এনেকৈয়ে থৈ দিয়া আছে আৰু কাইলৈ চিজিল কৰিম এইবিলাক। মই এইবিলাকনো লোকে ক'ত চিজিল কৰি দিব পাৰিব, ময়ে কৰিব লাগিব গোটেই। তাৰপিছতে অথনি মানে বহুত বেছি ভাগৰ লাগিলেগৈ, অলপ সময় ৰেষ্টো কৰিলোঁ আৰু কাপোৰ একখিনিমান অথনি ধোৱা হৈছিলে ৰাতিপুৱা, সেইখিনিও আনিলোঁ ওপৰৰ পৰা, আনি থৈ মেলি লৈ অকণমান মই ৰেষ্ট কৰিলোঁ, ইহঁতকো শুৱালোঁ, এওঁ অকণমান ৰেষ্ট কৰিলে। তাৰপিছতে আৰু মানে এতিয়া চাহ তাহ খাই এওঁ গ'ল ডিউটিলৈ। তাৰপিছতে ময়ো ইহঁতৰ দুইটাকে পঢ়িবলৈ দিছোঁ। কাইলৈ বেটাৰ কিবা টেষ্ট আছে নেকি কাইলৈ? কাইলৈ টেষ্ট নাই, পৰহিলৰ পৰা পূৰা ষ্টাৰ্ট আৰু মানে এক্সাম। সেইটো কাৰণে দুইটাকে পঢ়িবলৈ বোলো দিছোঁ, পঢ়, এতিয়া মই বাকী কাম কৰোঁ। আৰু এইফালে ৰাতি একো বনাব নালাগে আজি, মানে হেৰি ভাতটো বনালে হৈ যাব। এওঁৱে মইতো ভাত নাখাওঁ, ইহঁতৰ কাৰণে ভাতটো বনাই দিম আৰু। আঞ্জা থাকিছিলে নহয়, মাংস মানে চিকেনটো এওঁ নালাগে বুলি ক'লে, মটনটো অলপমান দিছে খুৰাই, সেই মটনটো আছে, মাটি দালি চালি এনেকৈ আছে আৰু। মাটি দালি মায়ে খাব নাখায় ঠিকনা নাই। মা আকৌ গাটো অকণমান বেয়া হ'ল আবেলিৰ পৰা। আবেলি মা শুলে অলপমান সময় গাটো বেয়া হোৱাৰ কাৰণে, এতিয়া আকৌ জ্বৰ উঠিছে। মাৰ মানে কিবা এটা সৰু কিবা এটা হোৱাৰ লগে লগে মানে লাহে লাহে বেছিলৈ হৈ যায় মানে, সেইকাৰণে অলপ চিন্তা লাগে। এতিয়া মাৰ কাহ জ্বৰো উঠিছে, শুই আছে এতিয়া। টেবলেট এওঁ খুৱাই কেনে থৈ গৈছে, চাওঁ ভাল হ'ব লাগে, চৰ্দি জ্বৰহে। সেয়াই আৰু মাৰ গাটো বেয়া হ'লে আমাৰ অকণমান মানে টেনশ্যন হৈ যায়। মাৰ মানে অকণমানতে বেছি হৈ যায় আৰু বেমাৰ আজাৰ অলৰেডি তেওঁৰ আছেই ন, সেইকাৰণে মা শুই আছে। এতিয়া মই এইখিনি কৰোঁ, সেয়া মটন দিছে অলপমান, এইখিনি হৈ যাব লাগে। ভাতটো বহাই দিম আৰু অলপ পিছতকৈ এওঁলোকলৈ। তাৰপিছতে আজি আকৌ পিঠাগুড়ি অলপমান খুন্দিছিলে মায়ে, মানে ৰাতিপুৱা পিঠাগুড়ি এইখিনিমান খুন্দিলে। চাউল প্ৰায় 1 কেজিমান হ'ব নেকি, এইখিনি 1 কেজিমান হ'ব চাগে চাউল। পিঠাগুড়িকেইটাও সেই চাদৰ ওপৰত মই অথনি ৰ'দত দি দিছিলোঁ শুকাবলৈ, সেইখিনি আনিবলৈ পাহৰি থাকিলোঁ নহয়। এতিয়া সেই আনি থৈছোঁহি। মায়ে কৈছে মেকুৰীয়ে খাব পাই চাগে, মই বোলো নাই খোৱা, মই ভালকৈ দিছিলোঁ। সেইখিনি থলোঁ আৰু এতিয়া সেইবিলাকে আৰু সিহঁতক পঢ়িবলৈ দিলোঁ। দুইটাই অথনিৰ পৰা কাপ যুঁজ কৰিয়ে আছে মানে, এয়া এনেকৈ সেয়া জেগাত মানে বহি ভালকৈ শান্তিৰে এটাই মানে পঢ়া নাই। এতিয়া সিহঁতৰ লগত অলপ সময় লাগোঁ, স্কুলৰ ইউনিফৰ্মো ইস্ত্ৰি কৰিব লাগে, সেয়াও কৰোঁ, কাপোৰ চাপোৰ জাপোঁ আৰু সেইবিলাকে কাম কৰি মেলি আৰু তাৰপিছতে খোৱা বোৱা যোগাৰটো ৰেডি কৰোঁ। প্ৰায় এতিয়া 8:20 হ'লেই নহয়। ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে, তেতিয়ালৈকে বাই বাই।